সুধিব বিচাৰিছোঁ আপোনাক, আপুনি এই যে পাগলৰ অভিনয় কৰা যিটো বিষয়, পাগলৰ অভিনয় নকৰি আপুনি বেলেগ এটা অভিনয় কৰিব পাৰিলে, কিন্তু পাগলৰ অভিনয়টোৱে যে ভেকশ্যন প্ৰতিযোগিতাত কৰিব লাগিব সেই কথাটো কেনেকৈ মনলৈ আহে? নমস্কাৰ, মই পাগলৰ অভিনয় কৰা কাৰণ এটাই, এনেকৈ গাঁৱৰ সবে চহৰে ঘৰে পাগলবোৰ ঘূৰি ফুৰে, কিন্তু অনুভৱটো কেনেকুৱা হয়, মানুহৰ সেইবিলাক কেনেকৈ চায়, কিমান বেয়া পায়, আঘাত কিমান পায়, মনবিলাক কেনেকুৱা প্ৰকাশ হয়, অন্ত প্ৰকাশটো নিজে ল'ব কাৰণে মই পাগল অভিনয় লৈছোঁ। পাগল মানুহবোৰ কেনেকৈ চলে, কেনেকৈ থাকে, সেইকাৰণে মই পাগল অভিনয় ল'লোঁ। ধন্যবাদ। আচলতে এই পাগলৰ অভিনয়টো কৰি কিবা বিশেষ মানৱতা আছে নেকি? তেনেকুৱা কৰিব একো নাই, এই অনুভৱটো অলপ নিজকে অলপ ভাল পাওঁ। ঠিকে আছে। কিছুদিনৰ আগলৈকে আমি ৰাস্তাই ঘাটে যিমানবোৰ অনাই অনাই ঘূৰি ফুৰা এনেধৰণৰ পাগল ব্যক্তিক দেখা পাওঁ, বৰ্তমান সময়ত কিন্তু এই সংখ্যাটো কমিছে। ইয়াৰ কাৰণটো কি? কাৰণটো চৰকাৰৰ সংখ্যা আছে, পাগলখানা ক'ৰবাত থানাত গৈ বনাব হৈছে, সেইকাৰণে পাগল সংখ্যা কমিছে। আৰু মেডিকেলবিলাক ভাল লাগে, পাগল হ'বলৈ কাম হৈছে, পাগল আগৰ দিনা পাগল আজিকালি নাই, হয় যদিও 4-4 মানে হয়, আকৌ নিজে নিজে নিজৰ অৱস্থাত ঘূৰি আহে। ধন্যবাদ। শেষৰটো প্ৰশ্ন মই সুধিছোঁ, এই যে মানুহৰ এজন সুস্থ সবল মানুহ এটা সময়ত মানসিক ভাৰসাম্য হেৰুৱাই পাগললৈ পৰিৱৰ্তিত হয়। আমি দেখা পাওঁ প্ৰথমতে ভালেই আছিল মানুহজন, সুস্থ সবল, কাম বন কৰি আছিল, ভাল চিন্তা কৰিব পাৰিছিল, কিন্তু তেনে ব্যক্তি পিছৰ দিনত আমি দেখা পাওঁ যে তেনেকুৱা ক'ৰবাত দুৰ্ঘটনাবশতঃ বা দুৰ্ভাগ্যবশতঃ কি হৈ যায়, মানুহবোৰ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই। ইয়াৰ অন্তৰালত কিবা আছে নেকি? মানুহে যে মানসিক ভাৰসাম্যটো হেৰুৱাই পেলায়। এইটো মানুহৰ চিন্তাধাৰাটো বেলেগ। যিমানো সুস্থ সবল হয়, তেওঁ সতেজ সবল হয়, তেওঁ পাগল হ'ব নোৱাৰে। যদি পাগল হ'বলৈ কাৰণ হয়, বেছিভাগ হ'ল চিন্তা। মেইন চিন্তা কৰে। আৰু কিছুমান আজিকালি যিমান বস্তু যে ড্ৰাগছ চাগছ কিবা কিবি বহুত খাবলগীয়া বস্তু মানে খাই পাগল অৱস্থালৈ যায়। ঘৰ মানে ঠিক কৰিব বিচাৰে, কিছুমানটো নহয়, কেনেকৈ পাগলবিলাক হোৱা দেখিছোঁ। মোৰ লগৰো কেইটামান হৈছে, এনেকৈ ড্ৰাগছ চাগছ খাই পাগল হৈ বাটে বাটে ঘূৰা হয় দেখিছোঁ। ধন্যবাদ। আপোনাক আমাৰ দ্বিতীয়জন বিচাৰকে এখন প্ৰশ্ন সুধিব, আপুনি তেখেতৰ ওচৰলৈ যাব। আপুনি দেখিছে সুন্দৰ যুৱক, আমাৰ ইয়াৰ ওচৰলৈও আহিব দেখা পালোঁ। আপোনাৰ এই অৱস্থাটো কিয় হ'ল বাৰু? সেইটো মই অভিনয় ৰূপে লৈছোঁ। মানুহটো অলপ ভালে আছিলোঁ, অভিনয় ৰূপে পাগলৰ ৰূপে লৈছোঁ।